আজি স্বাধীন ভাৰতৰ প্ৰথমজনা প্ৰধানমন্ত্ৰী পণ্ডিত নেহৰুৰ পবিত্ৰ মৃত্যুতিথিত নলবাৰী জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আমি দলীয় সতীৰ্থসকল লগ হৈ আমি পণ্ডিত নেহৰুৰ আমি প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰোঁ, বন্তি প্ৰজ্বলন কৰোঁ আৰু তেখেতক স্মৰণ কৰোঁ। আমি সৌভাগ্যৱান যে ভাৰতবৰ্ষই স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নেহৰুৰ দৰে এজন পণ্ডিতক পাইছিলোঁ, যাৰ বাবে সেই সময়ত তেখেতৰ বিচক্ষণতাৰ বাবে ইছৰো, এইমছ, যিকোনো চিকিৎসা সেৱা হওক, ছায়েন্স টেকন'লজি হওক বা যিকোনো ৰাস্তা পদূলিৰ পৰা সকলো উন্নয়নৰ ক্ষেত্ৰত নতুন চিন্তা কৰি ভাৰতবৰ্ষখনক কম সময়ত আগুৱাই নিয়া এজন বিচক্ষণ প্ৰধানমন্ত্ৰী পাইছিলোঁ। আৰু আজিৰ পবিত্ৰ দিনটোত আমি জৱাহৰলাল নেহৰু ডাঙৰীয়াক আমি আজি স্মৰণ কৰিছোঁ। য'তেই নাথাকক তেখেত, আমি যাতে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কংগ্ৰেছৰ এজন নিষ্ঠাৱান সৈনিক হিচাপে আগত সময়ত কাম কৰি যাব পাৰোঁ, তাৰ বাবে আমি আজি এই পবিত্ৰ দিনটোত প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আজি দিনটোৰ কাৰ্যসূচী এনেকুৱা ধৰণে আমি ৰাখিছিলোঁ আৰু সকলোকে অনুৰোধ কৰিম, অন্ততঃ কংগ্ৰেছ কৰ্মকৰ্তাসকলে বা যিসকলে ভাৰতবৰ্ষক অন্তৰেৰে ভাল পায়, নেহৰুৰ বিচক্ষণতা, নেহৰুৰ কৰ্মৰাজিৰ বিষয়ে সকলোৱে অলপ অধ্যয়ন কৰক। তেতিয়া পণ্ডিত নেহৰু সম্পৰ্কে যি কিছুমান মিছা কথাৰে পণ্ডিত নেহৰুৰ বিচক্ষণতাক অপমানিত কৰিব খোজা হয় বাৰে বাৰে, তাৰ বিৰুদ্ধে আমি মাত মাতিবলৈ সক্ষম হ'ম। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, নেহৰু ডাঙৰীয়াৰ স্বাধীনতাৰ আগৰ পৰা স্বাধীনতাৰ পিছলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যকাললৈ তেখেতৰ সকলো কামৰ যাতে ইতিবৃত্তখিনি আমি সকলোৱে পঢ়ি নিজে জ্ঞানী হৈ লওঁ, তাৰপিছত আমি বাকযুদ্ধ কৰিবলৈ সক্ষম হয়। আজিৰ এই দিনটোত এইটোৱে মই কামনা কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।